নৃশংস বৰপৰ লোমহৰ্ষক হত্যাকাণ্ড চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা দুই গয়াক হুজাই কাৰ্বি আংলং সীমান্তৱৰ্তী এলেকাত যোৱা নিশা সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড ঘটনাৰ স্থান বকলিয়া ঘাট আৰক্ষী থানাৰ অন্তৰ্গত টকোবাৰী নীল বৰদলৈ আৰু বিভীষণ বৰদলৈক চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰে সন্দেহজনক দুৰ্বৃত্তই নিশা পথাৰত মাছৰ বাবে চেপা পাতিবলৈ গৈছিল দুয়ো অচিনাক্ত কোনো দুৰ্বৃত্তই আক্ৰমণ কৰি হত্যা কৰে টকোবাৰী অঞ্চলৰ এই দুই নিৰীহ গয়াক ঘটনা কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলত বিৰাজ কৰিছে চেপা উত্তেজনাই ইতিমধ্যে কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে অনুসন্ধান এনে লোমহৰ্ষক হত্যাকাণ্ডৰ তীব্ৰ প্ৰতিবাদ কৰা গাঁওবাসীৰ এটাই দাবী হত্যাকাৰীক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে সেই গতিকে আমাক ন্যায় লাগে যিজনে অপৰাধী কৰিছে সিহঁতক উচিত বিচাৰ কৰিব লাগে ধৰিব লাগে আমাক ন্যায় লাগে কিয় এনেকৈ হিন্দু মানুহক কৰিব অত্যাচাৰ যিকোনো মানুহ হওক হয় মুছলিমে হওক বা যিকোনো জাতি হওক আমাক ন্যায় লাগিব উচিত বিচাৰ লাগিব সিহঁতক ধৰিব লাগিব আমাক শাস্তি দিব লাগিব মানুহ দুজনে কি কাম কৰিছিলে মানুহ দুজন মানে নিৰ্কিন মানুহ মানে কাম কাজ কৰি চলে কুচিয়া চেপা পাতিব গ'লে মাত্ৰ 2-3 কেজি কুচিয়া পায় 300 টকাত বিক্ৰী কৰে সেই পইচা দি সিহঁতে ঘৰখন চলায় আজি সিহঁতক যাওঁতে এই ঘটনা কৰিলে বাট আমি লাষ্ট দুটা আমি দেখা পাইছোঁ সেই গতিকে আমি সদৌ ৰাইজে কৈছোঁ কি এইটো আমাক ন্যায় লাগিব উচিত বিচাৰ কৰিব লাগিব প্ৰশাসনে ধৰিব লাগিব শাস্তি দিব লাগিব লোমহৰ্ষক ঘটনা সংঘটিত হৈছে কোনে কৰিছে কেনেকৈ কৰিছে আমিতো বিশেষ নাজানো তথাপিতো বৰ হৃদয়বিদাৰক এটা ঘটনা ঘটিছে গতিকে ইয়াৰ এটা উচিত তদন্ত আমি প্ৰশাসনৰ দ্বাৰা কৰাটো বিচাৰিছোঁ ক্ষীপ্ৰতাৰে যাতে ইয়াৰ তদন্ত কৰে প্ৰশাসনক তাৰ বাবে আমি অনুৰোধ জনাইছোঁ কি হৈছিলে মানে অশান্তি হৈছে সিহঁতক ক'ব লাগিছিল বোলে আমাৰ ইয়াত কুচিয়া পাতিব নোৱাৰো চেপা পাতিব নোৱাৰো আজি কুচিয়া য'ত আজি চেপা পাতিছিল সেই জেগাও গৈ নেপালে আধা বাৰত ঘটনা কৰিছে আধা বাৰত ঘটনা কৰিছে সিহঁতক অতি সোনকালে আমাৰ প্ৰশাসনে জানো তদন্ত কৰি জানো এই মানুহকেইটা ফাঁচি অদা কৰে আমি সেইটোহে জানো কিন্তু আমাৰ লাগিবই ব্যুৰো ৰিপৰ্ট জেনেট লাইভ যিটো গেটৰ অফিচ আছিলে তাতে আমাৰ পুলিচৰ পৰা এটা পাৰ্টি থাকিব এক প্লাটুন ইয়াত পহৰা দিব বজাৰ পিনৰ পৰা এটা পাৰ্টি থাকিব পহৰা দিব আপোনালোকক কথা দিছোঁ আমাৰ অতি সোনকালে আপোনালোকে অকণমান আমি হক বিচাৰ কৰিম বাইদেউ আমাক কথা দিছোঁ আপোনালোকক